বিভিন্নজনে বিভিন্ন সময়ত সামগ্ৰী সমষ্টিত অংশগ্ৰহণ কৰি আছে। কেৱল ইয়াত এটা ভয় ভীতি খুৱাই তেওঁলোকে বিজেপি এটা অত্যাচাৰ কৰিব বিচাৰিছে। যিজনে ইয়াত উঠিছিল, যিজনে হাৰিলে, সেই লোকজনে আকৌ আহি এজন নিজেই আপোনাৰ হাৰিলে, নিজে উঠি জিকিব নোৱাৰিলে, বহু কোটি কোটি টকা খৰচ কৰিলে। যিসকলে তেওঁৰ পৰা পইচা লৈ পিছত ভোট দিব নোৱাৰিলে, টেটু চেপি পিছত আকৌ সেইসকলৰ পৰা পইচা লোৱা বুলি ইয়াত অভিযোগ হৈছে। এতিয়া আকৌ আমাৰ পৰা যোৱা এজনে বিভিন্ন গোট খুলি কিবা চলি আছিল ঘৰখন, সেই লোকসকলৰ এৰেষ্ট কৰাৰ ভাবুকি দিছে। কোনোবাই ফাৰ্মাচী খুলিছে, সেইসকলক দি পেলাই ভয় খুৱাইছে। ভয়ভীত খুৱাই কোনোবাই ভোট দিয়ে নেকি? যিসকলক লৈ গৈছে সেইসকলে মোক ফোন কৰি কৈছে যে কেইটামান দিন আমি কৈছোঁ ইলেকশ্যনটো ডিক্লেয়াৰ কৰিব দিয়ক, আমি আকৌ সুপাকে ইয়ালৈ আহিম। এই লোকসকলৰ এটা ব্যৰ্থ চেষ্টা এটা চলিব। হিমন্ত বিশ্ব শৰ্মাক দেখুৱাবৰ কাৰণে কিছুমান কাম কৰি আছে। গতিকে ময়ো এতিয়া ক'ব বিচাৰিছোঁ, মোকো জকাই নল'ব। ময়ো জকাই ল'লে ময়ো আপোনাৰ আমি এনেধৰণৰ কথা ক'ব পাৰোঁ। গতিকে মই নিজকেও সংযম কৰি আছোঁ। কেতিয়াবা আমাৰ বান্ধ খুলি গ'লে তেতিয়াও আমি ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিম। এই যুদ্ধত আমি কিন্তু পৰাজয় নহওঁ। আজি আমাৰ দলীয় প্ৰস্তুতি সভা AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই সকলো উপনিৰ্বাচন থকা 5টা সমষ্টিতে এখন কমিটি কৰি দিছে। সেই কমিটিৰ সামগ্ৰী সমষ্টিত মোক কনভেনৰ কৰিছে বিতুপন শইকীয়া, আমাৰ নাছিৰ খান, নিপেন ঠাকুৰীয়া আৰু ৰেহানুদ্দিনক মেম্বাৰ কৰি দিছে। এইসকলক লগত লৈ আমি কেইবালানিও লানি সভা কৰিলোঁ। কেইদিনমানৰ আগত আমি বাজিয়া গাঁৱত কৰি বুথ কমিটি আমি শক্তিশালী কৰিলোঁ। আৰু আজি আমি লাওখোৱা ব্লকৰ যিকেইটা 11টা আমাৰ পঞ্চায়ত আছে, সেই মণ্ডল কংগ্ৰেছসমূহৰ সভা কৰিলোঁ। আৰু আমি ঠিক কৰিছোঁ যে অহা 22 তাৰিখে বুথ কমিটিৰ আমাৰ সামগ্ৰী সমষ্টিৰ 23টা মণ্ডল আৰু 3টা ৱাৰ্ড মিলি আমাৰ সামগ্ৰী সমষ্টি গঠিত। সেই সামগ্ৰী সমষ্টিৰ বুথ সন্মিলন এখন কৰাৰ কাৰণে আমি আজি থিৰাং কৰিছোঁ। অহা 22 তাৰিখে বুথ সন্মিলন আৰম্ভ হ'ব। তাৰপিছতে বুথ সেৱক প্ৰত্যেকটো 30টা মানুহৰ বিপৰীতে এজন মানুহক লৈ যি বুথ সেৱক কৰিছোঁ, তাৰপিছতে আমাৰ ইয়াত এটা লাওখোৱা ব্লকত এটা হ'ব আৰু বাজিয়াগাঁও ব্লকত এখন হ'ব সমষ্টি ভিত্তিত। তাৰপিছতে ইউথ কংগ্ৰেছ NSY মহিলা কংগ্ৰেছৰ আমাৰ সভা হ'ব। ইউথ কংগ্ৰেছৰ সমষ্টি ভিত্তিক এখন সভা হ'ব। সেই সাংগঠনিক দিশটো শক্তিশালী কৰাৰ কাৰণে আমি আজি এই সভাখন অনুষ্ঠিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সকলোৰে চৰ্দাৰ, বাকীবিলাকত লাপিলোপা। মুখ্যমন্ত্ৰী আজি যি দুজনক আপোনাৰ আজি এৰেষ্ট কৰিছে, তাতকৈ বেছি বেয়া কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেকটো ক্ষেত্ৰত ক্ষমতাৰ ৰাগিত মত্ত হৈ এতিয়া বিজেপিয়ে তেওঁক একো কৰা নাই। ক্ষমতাটো যাব দিয়ক, সকলোৰে চৰ্দাৰ, সকলো যিমান আপোনাৰ অপকাম, যিবিলাক আপোনাৰ বেয়া কাম হৈছে, সকলোৰে চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে তেখেতে এতিয়া যিবিলাক কৰি আছে ক্ষমতাৰ ৰাগিত মত্ত হৈ, তেওঁ গম পাইছে তেওঁৰ দিন বেয়ালৈ আহিব। গতিকে এতিয়া তেওঁৰ বিৰুদ্ধে আমি কথাবিলাক নকৈ যদি আপোনালোকে বেলেগ ফালে মোৰ মনত লৈ যায়, মইতো তেওঁৰ কথা ক'ব বিচাৰিছোঁ। ক'ৰবাত দেখিছে হাতলোতে ধৰা পৰিল 3,000 টকা খাই হাতখন দাঙি দিয়ে। মূল চৰ্দাৰজনে আপোনাৰ গোটেইখিনি কৰি আছে। কি কৰি আছে মোৰ মুখখন নুখুলিলে ভাল, খুলিলে ময়ো আপোনাৰ খুলিব পাৰোঁ। মই যোৱাতেতো ৰাইজে তেওঁক ঘোষণা কৰিছে সেইজন মুখ্যমন্ত্ৰী। তাৰ কথাত মই একো নকওঁ। তেখেতটো আৰু কেইবাবাৰো জিকিছে, মই 5বাৰকৈ জিকিছোঁ, এবাৰ সাংসদ হৈছোঁ, ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড। গতিকে তেওঁৰ কথাত মই একো নকওঁ। তেওঁ টেষ্ট কৰিছে যে অহাবাৰ তেওঁ কলিয়াবৰত উঠিব নে বৰহমপুৰত উঠিব। যিজন গোস্বামীয়ে লাগি আছে অহাবাৰ সেই যিজনৰ নাম ক'লে তেওঁ তাত উঠিব আৰু নহ'লে কলিয়াবৰত উঠিব। গতিকে তেওঁলোকৰ কথাবিলাক আমাৰ ল'ৰা আছে। তেওঁ যিটো কৈছে তেখেতৰ ভৱিষ্যতটো ভাল হওক, মই তাকে কামনা কৰিছোঁ। মই তেখেতৰ বিৰুদ্ধে একো কথা নকওঁ।